নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ অন্য এটা জব আপডেট ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল, আজি নতুনকৈ মুকলি হোৱা বিভিন্ন ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকৰ বাবে পুনৰ লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। 1 নম্বৰ জবটো দুগাৰ কনজুমাৰ প্ৰডাক্টছ প্ৰাইভেট লিমিটেডৰ ফালৰ পৰা মুকলি হৈছে। আৰ্জেণ্ট ৰিকুৱাৰমেণ্ট, কোম্পানী নেম দুগাৰ কনজুমাৰ প্ৰডাক্টছ প্ৰাইভেট লিমিটেড, ব্ৰেণ্ড উপহাৰ টি, পজিশ্যন TSI টেৰিটৰী চেলছ ইনচাৰ্জ পোষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। নৰ্থ লখিমপুৰ আৰু ইটানগৰ লোকেশ্যনৰ বাবে জবটোৰ বাবে কোৱালিফিকেশ্যন বিচৰা হৈছে মিনিমাম হায়াৰ ছেকেণ্ডেৰী পাছ, HS পাছ অৰ গ্ৰেজুৱেশ্যন, আৰু জবটোৰ বাবে এক্সপিৰিয়েঞ্চ থকা কেণ্ডিডেট বিচৰা হৈছে মিনিমাম 1 years ইন FMCG কোম্পানীত কাম কৰা মিনিমাম 1 বছৰ অভিজ্ঞতা থকা কেণ্ডিডেটসকলে এপ্লাই কৰিব পাৰিব। চেলাৰী মেনশ্যন কৰা নাই। চেলাৰীৰ লগতে TA DA আৰু এভেইলেবল থাকিব। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে মেইল ID দিয়া হৈছে। তাতে আপোনালোকৰ CV বা ৰিজিউমখন 17 জুলাইৰ ভিতৰত আপোনালোকে পঠিয়াই দিব। মেইল কৰি CVখন পঠিয়াওঁতে ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ TSI এনেদৰে মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। 2 নম্বৰ জবটো 7 Sisters হস্পিটেল গোৱালপাৰা ফালৰ পৰা মুকলি হৈছে। 7 Sisters হস্পিটেল গোৱালপাৰাৰ ৰিক্ৰুইটমেণ্ট 2024। 1 নম্বৰ পোষ্টটো হৈছে OT টেকনিচিয়ান। 3টা পোষ্ট মুকলি হৈছে। এজ লিমিট দিয়া হৈছে মিনিমাম 25 আৰু মেক্সিমাম 35 ইয়াৰ্ছলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব জবটোৰ বাবে। এডুকেশ্যনেল কোৱালিফিকেশ্যন ডিপ্ল'মা ইন OT টেকন'লজি বিচৰা হৈছে। লগতে এক্সপিৰিয়েঞ্চ বিচাৰিছে মিনিমাম 1 to 3 years। 2 নম্বৰ পোষ্টটো হৈছে MRD এক্সিকিউটিভ। পোষ্ট এটা মুকলি হৈছে। এজ লিমিট মিনিমাম 25 আৰু মেক্সিমাম 35 ইয়াৰ্ছলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব জবটোৰ বাবে। এডুকেশ্যনেল কোৱালিফিকেশ্যন BA বা BSc বিচৰা হৈছে আৰু এক্সপিৰিয়েঞ্চ বিচৰা হৈছে মিনিমাম 1 to 3 years। মেনশ্যন কৰা অনুযায়ী যিসকল কেণ্ডিডেটৰ অভিজ্ঞতা আছে তেখেতলোকেহে এপ্লাই কৰিব জবকেইটাৰ বাবে। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে জবকেইটাৰ বাবে আপোনালোকে মেইলৰ জৰিয়তে আবেদন কৰিব পাৰিব। মেইল ID দিয়া হৈছে। তাতে আপোনালোকৰ CV বা ৰিজিউমখন 20 জুলাইৰ ভিতৰত পঠিয়াব লাগিব আৰু মেইল কৰি CVখন পঠিয়াওঁতে ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আবেদন কৰিছে মেনশ্যন কৰিবলৈ নাপাহৰিব। এপ্লাইড ফৰ দ্য পোষ্ট অফ আপোনালোকে যোনটো পোষ্টৰ বাবে আবেদন কৰিছে মেনশ্যন কৰি দিব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা আপোনালোকক ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। আৰু যদি অধিক জানিব বিচাৰে কণ্টেক্ট নাম্বাৰ দুটা দিয়া হৈছে। অফিচ আৱাৰ্ছত আপোনালোকে যোগাযোগ কৰিব পাৰিব। এড্ৰেছটো দিয়া হৈছে, ডাইৰেক্টলি যোগাযোগ কৰিব পাৰে আপোনালোকে। 7 Sisters হস্পিটেল এণ্ড ৰিচাৰ্চ চেণ্টাৰ, বাপুজি নগৰ, বালাডমাৰী, ইন ফ্ৰণ্ট অফ SP অফিচ, গোৱালপাৰা, পিন 783121। এই এড্ৰেছত আপোনালোকে সোনকালে যোগাযোগ কৰি ল'ব। বন্ধু বান্ধৱীসকল, এইখিনিতে এটা আপোনালোকলৈ সৰু ৰিকুৱেষ্ট, ভিডিঅ'টো চাই যদি ভাল পাইছে লাইক এটা কৰিবলৈ নাপাহৰিব। লগতে আমাৰ চেনেলটো যদি প্ৰথমবাৰলৈ ভিজিট কৰিছে ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা সকলো ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে প্ৰতিদিনে পাই থাকিব। 3 নম্বৰ জবটো মটৰলা কোম্পানীৰ ফালৰ পৰা মুকলি হৈছে। জব ভেকেঞ্চি এভেইলেবল এট মটৰলা। ডেজিগনেশ্যন ব্ৰেণ্ড প্ৰমোটাৰ পোষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। জবটোৰ বাবে ডিউটি টাইমিং হ'ব মৰ্ণিং 10:30 AM to 8:30 PM। কোৱালিফিকেশ্যন মিনিমাম হায়াৰ ছেকেণ্ডেৰী পাছ বিচৰা হৈছে আৰু জবটোৰ বাবে অভিজ্ঞতা থকা কেণ্ডিডেট বিচৰা হৈছে। ফ্ৰেছাৰ্ছসকলে আপোনালোকে আবেদন নকৰিব। যিসকল কেণ্ডিডেটৰ অভিজ্ঞতা আছে ৰিলেটেড ফিল্ডৰ ওপৰত তেখেতলোকেহে এপ্লাই কৰিব। নিড মোবাইল চেলছ এক্সপিৰিয়েঞ্চ এণ্ড শুড হেভ গুড স্মাৰ্টফোন বেছিক নলেজ এণ্ড ৰিটেইল ইলেক্ট্ৰনিক চেলছ কেণ্ডিডেট কেন এপ্লাই। ন' ফ্ৰেছাৰ্ছ। জবটোৰ বাবে আপোনালোকৰ কমিউনিকেশ্যন স্কিল ভাল হ'ব লাগিব। লগতে স্মাৰ্টফোনৰ সকলো নলেজ বেছিক নলেজবিলাক আপোনালোকৰ থাকিব লাগিব। জবটোৰ বাবে চেলাৰী দিয়া হ'ব 10 to 15,000 প্লাছ আৰু লগতে PF ESIC আৰু ইনচেণ্টিভ এভেইলেবল থাকিব। লোকেশ্যন আৰু ষ্ট'ৰ নেমবিলাক হৈছে 1 নম্বৰতে নিউ চিটি মোবাইল নলবাৰী নিয়েৰ হৰি মন্দিৰ লোকেশ্যনৰ বাবে কেণ্ডিডেট বিচাৰিছে। 2 নম্বৰতে ৰিলায়েন্স ডিজিটেল মেঘালয়া শ্বিলং লোকেশ্যনৰ বাবে। 3 নম্বৰ মোবাইল ষ্টাৰ বাইহাটা চাৰিআলি লোকেশ্যনৰ বাবে। 4 নম্বৰতে গুৱাহাটী গণেশগুৰি লোকেশ্যন। 5 নম্বৰতে জয় সন্তোষী মা কমিউনিকেশ্যন মৰাণ ৰাজগড় লোকেশ্যনৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। মেনশ্যন কৰা লোকেশ্যনবোৰৰ পৰা যদি কোনোবা ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেট আছে তেখেতলোকে মেইল ID দিয়া হৈছে। তাতে আপোনালোকৰ CV বা ৰিজিউমখন সোনকালে পঠিয়াই দিব আৰু মেইল কৰি CVখন পঠিয়াওঁতে ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ মটৰলা ব্ৰেণ্ড প্ৰমোটাৰ আৰু কোনখন ষ্ট'ৰৰ বাবে আপোনালোকে আবেদন কৰিছে মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। 4 নম্বৰ জবটো নৱদ্বীপ হস্পিটেল নলবাৰীৰ ফালৰ পৰা মুকলি হৈছে। নৱদ্বীপ হস্পিটেল নলবাৰী ৱাক ইন ইণ্টাৰভিউ ফৰ দ্য ফলোয়িং পোষ্ট। পোষ্টবোৰৰ বাবে ইণ্টাৰভিউ হ'ব অহা 20 জুলাই তাৰিখে। পোষ্টবিলাক হৈছে 1 নম্বৰতে GNM চিষ্টাৰ, 2 নম্বৰ BSc নাৰ্ছিং, 3 নম্বৰ ICU এটেণ্ডেণ্ট, 4 নম্বৰতে ICU চিষ্টাৰ, 5 নম্বৰ ICU ৱাৰ্ড বয়, 6 নম্বৰতে OT টেকনিচিয়ান আৰু 7 নম্বৰতে OT চিষ্টাৰ। এই পোষ্টকেইটাৰ বাবে ইণ্টাৰভিউ হ'ব অহা 20 জুলাই তাৰিখে।
প্ৰিফাৰেঞ্চ উইল বি গিভেন টু কেণ্ডিডেটছ উইথ 2 years এক্সপেৰিয়েঞ্চ। যিসকল কেণ্ডিডেটৰ মিনিমাম 2 বছৰ অভিজ্ঞতা আছে ৰিলেটেড ফিল্ডৰ ওপৰত, তেখেতলোকক জবকেইটাৰ বাবে প্ৰিফাৰেঞ্চ দিয়া হ'ব। ইচ্ছুক প্ৰাৰ্থীসকলে কণ্টেক্ট নাম্বাৰ দুটা দিয়া হৈছে। অফিচ আৱাৰ্ছত আপোনালোকে যোগাযোগ কৰিব পাৰিব। লগতে এড্ৰেছটো দিয়া হৈছে, আপোনালোকে ডাইৰেক্টলি ৱাক ইন ইণ্টাৰভিউ এটেণ্ড কৰিব পাৰিব। এড্ৰেছটো হৈছে নৱদ্বীপ হস্পিটেল, NH31 বিহাইণ্ড ভাৰত পেট্ৰল পাম্প, নলবাৰী 781337। এই এড্ৰেছত অহা 20 জুলাই তাৰিখে ইণ্টাৰভিউ হ'ব। আপোনালোকে ডাইৰেক্টলি ইণ্টাৰভিউ এটেণ্ড কৰিব পাৰিব। ইণ্টাৰভিউ এটেণ্ড কৰিব যাওঁতে আপোনালোকৰ আপডেটেড বায়'ডাটা আৰু সকলোবোৰ ডকুমেণ্ট আপোনালোকে লগত লৈ যাব। 5 নম্বৰ জবটো টাইমছ হস্পিটেল তেজপুৰৰ ফালৰ পৰা মুকলি হৈছে। টাইমছ হস্পিটেল তেজপুৰ ইজ আৰ্জেণ্টলি ৰিকুৱাৰ্ড বায়'মেডিকেল ইঞ্জিনিয়াৰ পোষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। জবটোৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন BTech বা ডিপ্ল'মা ইন বায়'মেডিকেল ইঞ্জিনিয়াৰিং বিচৰা হৈছে আৰু জবটোৰ বাবে ফ্ৰেছাৰ্ছ আৰু এক্সপেৰিয়েঞ্চ সকলো কেণ্ডিডেটে আপোনালোকে এপ্লাই কৰিব পাৰিব। চেলাৰী এজ পাৰ ইণ্ডাষ্ট্ৰী ষ্টেণ্ডাৰ্ড। জব লোকেশ্যন তেজপুৰ হয়। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে মেইল ID দিয়া হৈছে। তাতে আপোনালোকৰ CV বা ৰিজিউমখন 18 জুলাইৰ ভিতৰত পঠিয়াব লাগিব আৰু CVখন পঠিয়াওঁতে আপোনালোকে মেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ বায়'মেডিকেল ইঞ্জিনিয়াৰ এনেদৰে মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা আপোনালোকক ইণ্টাৰভিউ কাৰণে মতা হ'ব। 6 নম্বৰ জবটো TVS ক্ৰেডিট কোম্পানীৰ ফালৰ পৰা মুকলি হৈছে। TVS ক্ৰেডিট কোম্পানী ৰিকুৱাৰ্ড কালেকশ্যন মেনেজাৰ। কালেকশ্যন মেনেজাৰ পোষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। হোজাই আৰু মৰিগাঁও লোকেশ্যনৰ পৰা কেণ্ডিডেট বিচৰা হৈছে। CTC 4.5 to 5.2 লাখ পাৰ এনাম। এক্সপেৰিয়েঞ্চ বিচৰা হৈছে জবটোৰ বাবে 2 পৰা 3 বছৰ। এক্সপেৰিয়েঞ্চ 2 to 3 years ইন কালেকশ্যন উইথ টিম হেণ্ডেলিং। মিনিমাম কোৱালিফিকেশ্যন জবটোৰ বাবে গ্ৰেজুৱেশ্যন বিচৰা হৈছে, গ্ৰেজুৱেশ্যন এণ্ড এবভ। আৰু সোনকালে জইন কৰিব পৰা কেণ্ডিডেটসকলক প্ৰিফাৰেঞ্চ দিয়া হ'ব। মেনশ্যন কৰা অনুযায়ী যিসকল কেণ্ডিডেটৰ মিনিমাম 2 পৰা 3 বছৰ অভিজ্ঞতা আছে তেখেতলোকেহে জবটোৰ বাবে এপ্লাই কৰিব। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে মেইল ID দিয়া হৈছে। তাতে আপোনালোকৰ CV বা ৰিজিউমখন 18 জুলাইৰ ভিতৰত পঠিয়াব লাগিব। মেইল কৰি CVখন পঠিয়াওঁতে ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ কালেকশ্যন মেনেজাৰ আৰু কোনটো লোকেশ্যনৰ বাবে আপোনালোকে আবেদন কৰিছে সেইটো মেনশ্যন কৰি দিব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। 7 নম্বৰ জবটো এপেক্স ডায়েগনষ্টিক গুৱাহাটীৰ ফালৰ পৰা মুকলি হৈছে। এপেক্স ডায়েগনষ্টিক গুৱাহাটী ইজ হায়াৰিং ফৰ ফ্ৰণ্ট অফিচ এক্সিকিউটিভ। ফ্ৰণ্ট অফিচ এক্সিকিউটিভ পোষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে উইথ এক্সপেৰিয়েঞ্চ ইন হেল্থ কেয়াৰ ইণ্ডাষ্ট্ৰী। জবটোৰ বাবে যিসকল কেণ্ডিডেটৰ হেল্থ কেয়াৰ ইণ্ডাষ্ট্ৰীত কাম কৰা অভিজ্ঞতা আছে তেখেতলোকেহে এপ্লাই কৰিব। চেলাৰী যথেষ্ট এটা ভাল চেলাৰী দিয়া হ'ব জবটোৰ বাবে আৰু কোনো ধৰণৰ ফিজ দিব নালাগে। আপোনালোকে এপ্লাই কৰোঁতে ইচ্ছুক প্ৰাৰ্থীসকলে মেইল ID দিয়া হৈছে। তাতে আপোনালোকৰ CVখন 17 জুলাইৰ ভিতৰত পঠিয়াব লাগিব। মেইল কৰি CVখন পঠিয়াওঁতে ছাবজেক্ট লাইনত এপ্লাইড ফৰ দ্য পোষ্ট অফ ফ্ৰণ্ট অফিচ এক্সিকিউটিভ এনেদৰে মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। 8 নম্বৰ হস্পিটেলিটি গ্ৰুপ অপাৰেটিং 4 3-star ইউনিটছ ইন গুৱাহাটী 6 এপ্লিকেশ্যন ফৰ দ্য ফলোয়িং ভেকেঞ্চিজ। নম্বৰ পোষ্টটো হৈছে জেনেৰেল মেনেজাৰ। পাৰ্চন হেভিং চাউণ্ড পাষ্ট এক্সপেৰিয়েঞ্চ অফ 15 to 18 years ইন অপাৰেটিং হস্পিটেলিটি ইউনিটছ ইন ডিফাৰেণ্ট কেপাচিটিজ এণ্ড প্ৰফিচিয়েণ্ট ইন ইংলিছ, হিন্দী এণ্ড আদাৰ ক্লাছিকেল ইণ্ডিয়ান লেংগুৱেজ মে এপ্লাই। জবটোৰ বাবে মিনিমাম 15 পৰা 18 বছৰ অভিজ্ঞতা থকা কেণ্ডিডেট বিচৰা হৈছে। এপ্লিকেণ্ট শ্বুড বি কনভাৰ্চেণ্ট উইথ IDS ছফ্টৱেৰ নলেজ। জবটোৰ বাবে আপোনালোকৰ IDS ছফ্টৱেৰ অপাৰেশ্যনৰ ভালদৰে নলেজ থাকিব লাগিব। B নম্বৰ পোষ্টটো হৈছে ফ্ৰণ্ট অফিচ মেনেজাৰ। পাৰ্চন প্ৰফিচিয়েণ্ট উইথ ইংলিছ, হিন্দী এণ্ড আদাৰ ক্লাছিকেল ইণ্ডিয়ান লেংগুৱেজ আৰু জবটোৰ বাবে 8 পৰা 10 বছৰ অভিজ্ঞতা থকা কেণ্ডিডেট বিচৰা হৈছে। 8 to 10 years past experience in similar field may apply। C নম্বৰ পোষ্টটো হৈছে হাউচকিপিং মেনেজাৰ। পাৰ্চন হেভিং 8 to 10 years past experience in similar field may apply। জবটোৰ বাবেও 8 পৰা 10 বছৰ অভিজ্ঞতা থকা কেণ্ডিডেট বিচৰা হৈছে। D নম্বৰ পোষ্টটো হৈছে HR মেনেজাৰ। জবটোৰ বাবে 6 পৰা 8 বছৰ অভিজ্ঞতা থকা কেণ্ডিডেট বিচৰা হৈছে। জবকেইটাৰ বাবে মেনশ্যন কৰা অভিজ্ঞতা অনুযায়ী যিসকল কেণ্ডিডেটৰ অভিজ্ঞতা আছে তেখেতলোকেহে এপ্লাই কৰিব। ফ্ৰেছাৰ্ছসকলে আপোনালোকে এপ্লাই নকৰিব। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকৰ CV বা ৰিজিউমখন আজিৰ পৰা অহা 7 দিনৰ ভিতৰত পঠিয়াব লাগিব। ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে 22 জুলাইৰ ভিতৰত আপোনালোকৰ CV বা ৰিজিউমখন মেইলৰ জৰিয়তে পঠিয়াই দিব আৰু মেইল কৰি CVখন পঠিয়াওঁতে ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ আপোনালোকে যোনটো পোষ্টৰ বাবে আবেদন কৰিছে সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা আপোনালোকক ইণ্টাৰভিউ কাৰণে মতা হ'ব। বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। অহাকালিলৈ পুনৰ আন এটা নতুন জব আপডেট ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম। ধন্যবাদ।